নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে PTCত নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে, যিটো GT আৰু PGT তাতেও ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। আৰু LP আৰু UPৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়াত যিহেতু মেৰিট লিষ্ট এটা পাব্লিছ হৈছে, তাতে কিমান কেণ্ডিডেট 300-200 কিমানটা কেণ্ডিডেট ইয়াতে দিয়া হৈছে। যিখিনি কেণ্ডিডেটক ইয়াতে বাছনি কৰিলে, তেওঁলোকে কি পৰিপ্ৰেক্ষিতত বাছনি কৰিলে আমি মানে ৰাইজে গম নাপালোঁ। আৰু এইখিনিক লৈ মানে কিছুমানৰ আক্ষেপ আছে, কিছুমানৰ আক্ষেপ নাইও, কাৰণ BTCত চাকৰি পোৱাটো মানে প্ৰাৰ্থী বহুত, সেই হিচাপত কুটব বহুত যায়। আৰু কিছুমানে বাদো দিলে যে আমি চাকৰি নাপাওঁ এনেকৈ। কিন্তু ছেকেণ্ড মেৰিট লিষ্ট দিয়াৰ কোনো পৰিকল্পনা যিহেতু নাছিল, কাৰণ আগতে যিখিনি পোষ্ট ওলাইছিল LP আৰু UPৰ এইখিনি দিয়াৰ পিছত আকৌ ছেকেণ্ড মেৰিট লিষ্ট কিহৰ বাবে প্ৰকাশ কৰিলে সেইটো আমি গম নাপালোঁ, বা BTC চৰকাৰে কিয় প্ৰকাশ কৰিলে সেইটো কোনো ধৰণৰ ন'টিছ নিদিয়াকৈ তেওঁলোকক জব প্ৰভাইড কৰিলে বা তেওঁলোকে জব পালে, কি পৰিপ্ৰেক্ষিতত জব পালে, কাট অফ কিমান আছিল, যদি ইমান কাট অফ থকা প্ৰাৰ্থী আছিল তেতিয়াহ'লে ফাৰ্ষ্ট লিষ্টত তেওঁলোকৰ নাম কিয় নাহিল, তেওঁলোকৰ বাছনি প্ৰক্ৰিয়াত কিয় ভুল হ'ল, বা দ্বিতীয় যিটো নিযুক্তি প্ৰক্ৰিয়া তেওঁলোক কিয় দিব লগা হ'ল, BTRে সেইটো আজিলৈকে প্ৰকাশ কৰা নাই, বা তেওঁলোকৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কেনেকৈ চলিল বা কি পৰিস্থিতিত হ'ল, তেওঁলোকে যে BTRৰ প্ৰাৰ্থীবিলাকক বাছি লৈছে বা কেনেকৈ পালে, সেই BTCৰ প্ৰাৰ্থীবিলাক কেতিয়া ভেৰিফিকেশ্যন কৰিলে, বা আগৰ ভেৰিফিকেশ্যন কৰিছিল তাৰ পৰাই লৈছে নে নতুনকৈ ভেৰিফিকেশ্যন হৈছে। কিন্তু এই সকলোবোৰ প্ৰক্ৰিয়া এতিয়া মানে এটা সন্দেহৰ আৱৰ্তত গুচি গৈছে। সকলোৱে ফেচবুক, তাৰপিছত ছ'চিয়েল মিডিয়াত মানে সকলোৱে কৈ আছে যে আমি গমেই নাপালোঁ, আমি কিছুমানে কৈ আছে আমি আউট অফ BTRৰ পৰা গৈছিলোঁ, ভেৰিফিকেশ্যন কৰিলোঁ, কিন্তু আমাৰ নাম নাহিল। BTCৰ পৰাই সকলোকে লৈছে, আৰু BTCবিলাকে কৈ আছে যে আমি গমেই নাপালোঁ কেতিয়া কেনেকৈ ছেকেণ্ড লিষ্ট প্ৰকাশ কৰিলে, আৰু কোনো গমেই নাপালে কোনেও। এই পৰিপ্ৰেক্ষিতত যিটো BTR বা BTR ইয়াত BTRত মানে যিটো মানে কথা আছিল, এই BTRৰ যি পৰিপ্ৰেক্ষিতত যি নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল LP আৰু UPৰ, আগতে দিলে তেওঁলোকে জইন কৰিলে, আৰু 2 দিনতে আৰু লিষ্ট ওলাই গ'ল, আকৌ সিহঁতকো ছানডেক মাতি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ল। এতিয়া এই মানে যিটো নিযুক্তি প্ৰক্ৰিয়া সকলো খেলি মেলিৰ আৱৰ্তত গুচি গৈছে, কোনেও নাজানে কি প্ৰক্ৰিয়াৰে কেনেকৈ দিছে। হয়তো স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰে দিছে, কিন্তু কোনো প্ৰমাণ নাই যে কোনোবাই ইমান কৰিছে বা কোনোবাই ইমান কৰিছে। কিছুমানে ব্লেম কৰিব পাৰে, ছ'চিয়েল মিডিয়াত দিব পাৰে, কিন্তু কোনো ধৰণৰ মানে প্ৰমাণ তেওঁলোকৰ হাতত নাই। গতিকে এই যে নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়া কেনেকৈ হৈ গ'ল সকলোৰে এটা সন্দেহৰ আৱৰ্তত। এতিয়া GT PGTৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো ছেম কণ্ডিশ্যন হৈ আছে। এতিয়া ভেৰিফিকেশ্যন চলি আছে, গোটেই কেণ্ডিডেটকে মাতিলে, যিসকলে পৰীক্ষা দিছিলে গোটেই কেণ্ডিডেটক মাতিছে, গোটেই কেণ্ডিডেটৰে কি হৈছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। এই ভেৰিফিকেশ্যন চলি থকাৰ মাজতে সিহঁতে কিছুমানে কৈছে যে এই চাৰ্টিফিকেট 100 টকাতে কিনি পায়, যেনেকুৱা VCDC চাৰ্টিফিকেট আউট অফ BTRৰ পৰা বহুতে কিনি ল'লে। আৰু কিছুমানে PGTত চাকৰি কৰি আছে অলৰেডি অসমত, তেওঁলোকে আকৌ PGTত এপ্লাই কৰিছে। কিছুমানে GTত কৰি আছে, তেওঁলোকে আকৌ ঘৰৰ ওচৰত চাকৰি পাব বুলি আকৌ এপ্লাই কৰিলে। কিন্তু প্ৰমাণটো হ'লে দিব লাগিব, এনেকৈ অকল ছ'চিয়েল মিডিয়াত কৈ থাকিলেই নহ'ব। 2-এটা এনেকুৱা আছে যিসকলে মানে BEd কৰি আছিল, LP বা UPত চাকৰি কৰি আছিল, এতিয়া GT PGT চাকৰি কৰিব, বা LP চাকৰি কৰি থকা সত্ত্বেও তেওঁলোকে কোনো পাৰ্মিশ্যন নোলোৱাকৈ বা গভৰ্ণমেণ্ট কোনো নৰ্মছ নোহোৱাকৈ তেওঁলোকে BEd ডিগ্ৰীটো ধাৰণ কৰিছে। য'ৰ পৰাই কৰক, অসমৰ পৰাই কৰিছে বা বেলেগ ষ্টেটৰ পৰাই কৰিছে, কৰক, কথা নাই, BEdটো BEdে হয়। কথাটো এনেকুৱা নহয় যে তেওঁলোকে কেনেকৈ চাকৰি কৰি থকাটো চেলাৰিও পালে আৰু BEdটোও কৰিলে। এই সকলোবোৰ প্ৰক্ৰিয়া কি কৰিব লাগিব, মানে সিহঁতে ভেৰিফিকেশ্যন কৰাৰ প্ৰক্ৰিয়াৰে ধৰা পেলাব, আৰু ধৰা পেলোৱাৰ পিছত তেওঁলোকৰ নাম ৰাজহুৱা কৰিব, আশা ৰাখিছোঁ। আৰু যদি নকৰে তেতিয়াহ'লে তেওঁলোকে চাকৰি পালে আৰু পাব। যিহেতু PGTত কৰি আছে, আকৌ যদি PGTত পায় তেতিয়াহ'লে কি লাভ হ'ল। একেটা প্ৰাৰ্থী অসমত কৰি আছে, মনে মনে আকৌ BTCতো পাব, আৰু এটা প্ৰাৰ্থী GTত কৰি আছে, আকৌ GTত চাকৰি পাব, এইবিলাকতো বেয়া কথা। গতিকে BTRত PGT পোষ্ট, PGT কিমান আছে, 141টা পোষ্ট আছে। মাতিলে পূৰা 12,000 কেণ্ডিডেটক। ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অলৰেডি চলি আছে, এতিয়া নন BTR চলি আছে, ইমান দিন BTR গ'ল। আৰু GTত আছে 1400, GTত কিমান আছে 1400, ধৰক কিবা এটা আছিল 74 মান ধৰি লওক, প্লাছ মাইনাছ হ'ব পাৰে, 1400 কিমানটা পোষ্ট আছিল। এই 1400 কিমানটা পোষ্টৰ GTত যদি 1400 কিমানটা পোষ্ট থাকে, তেতিয়া মাতিলে তেওঁলোকে কিমান, মানে GTত যিহঁতে এপ্লাই কৰিছে, বেছিভাগে PGTত এপ্লাই কৰাৰ ক্ষেত্ৰত GTত এপ্লাই কৰিছে, কিন্তু কিছুমানৰ PG নাই, মানে মাষ্টাৰ ডিগ্ৰী নাই,
গতিকে তেওঁলোকে কি কৰিলে অকল জিটিত এপ্লাই কৰিলে এইটো 2-400 ইফাল হ'ব পাৰে বাকী গোটেইকেইটাই পিজিটোত এপ্লাই কৰিছে জিটিটোত এপ্লাই কৰিছে তেওঁলোকে এটা চাকৰি পাব প্ৰিফাৰেঞ্চ দিব দিছে সিহঁতে যিহেতু ভেৰিফিকেশ্যন কৰি আছে তেওঁলোকে কৈ আছে যে আপোনালোকে যদি পিজিটিত পায় জিটিত কৰিব নেকি তেতিয়াহ'লেতো নিশ্চয় নকৰে কাৰণ পিজিটি পালে ডাঙৰ চাকৰি সকলোৱে বিচাৰে যে মই পিজিটিতে চাকৰি কৰিম সেই পৰিপ্ৰেক্ষিতত যদি এতিয়া 1500-1600 কেণ্ডিডেট ইয়াতে সোমাই যায় তেতিয়াহ'লে অসমৰ যিটো জিটি পিজিটি তাতে অলপ প্ৰভাৱ কমকৈ পৰিব কাৰণ কোটাটো কম যাব কাৰণ জিটি পিটি যদি 1600 মানুহ লৈ লয় ভাল কেণ্ডিডেট পাই যাব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে ফাৰ্ষ্ট লৈ যদি চাকৰি সিহঁতে দিয়ে বিটিআৰে দিয়ে তেতিয়াহ'লে ভাল যিবিলাক কেণ্ডিডেট ভাল মাৰ্কছ পাইছিল বিটিআৰত সিহঁতে পাই যাব বা অসমত তেওঁলোকৰ নেক্সটৰ যি কটঅফ অলপ কম যাব এইখিনিয়ে লাভ বাকী একো নাই বিএডৰ এটা কথা বিএড ইনচাইড বিএড আউটচাইড বিএড এইবিলাকৰ কোনো কথা নাই বিএডে হয় সকলোকে ধন্যবাদ ৰাখিছোঁ আপোনালোকে যদি কোনো তথ্য পায় যে ভুৱা তথ্য দিছে বা অকল অলৰেডি জিটিত কৰি আছে আকৌ জিটিত এপ্লাই কৰিছে বা পিজিত কৰি আছে আকৌ পিজিটিত এপ্লাই কৰিছে তেওঁলোকে সেই কেণ্ডিডেটসকলৰ নাম সহকাৰে তেওঁলোকক বিভাগলৈ দিবলৈ অনুৰোধ জনালোঁ বাকী বেষ্ট অফ লাক সকলোলৈ আপোনালোকে চাকৰি এটা পাবলৈ সক্ষম হ'ব ধন্যবাদ